নমস্কাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজিও তোমালোকৰ কাৰণে এটা লেসন লৈ আহিছো ইংলিছৰ লেসন আজিৰ আমাৰ লেসনটোৰ নাম হৈছে কুৰ্ক খুব ধুনীয়া লেসন তোমালোকে গোটেইখিনি কথা চাবা গোটেই ভিডিওটো চাবা কাৰণ ইয়াৰ পৰা তোমালোকে যিসমূহ এমসিকিউ আহিব গোটেইখিনি মই কথা কৈ দিম তাৰ পিছত ওয়ার্ড মিনিং কি আহিব পাৰে সেইখিনি কথাও তোমালোকে লিখি ল'ব পাৰিবা গতিকে মোৰ গোটেইকেইটা ভিডিও তেনেকুৱা তোমালোকে এমসিকিউ সমূহৰ কাৰণে আৰু এক্সট্ৰাকে এমসিকিউ পঢ়িব দৰকাৰ নাই লেসনটো যদি ভালকে তন্নতন্নকৈ প্ৰতিটো লাইন বুজি পোৱা তেতিয়া এমসিকিউ খিনি বহুত বেছি ইজি লাগিব গতিকে ভিডিওটো চাবা এটা চোৱা তোমালোকৰ এই গ্লিমসেস অফ ইন্ডিয়া বুলি যোনটো চেপ্টাৰ আছে তাৰে তোমাৰ তিনটা পাৰ্ট আছে বেকাৰ ফ্ৰম গোৱা তাৰ পিছত কুৰ্ক তাৰ পিছত তোমাৰ টি ফ্ৰম আসাম এই বেকাৰ ফ্ৰম গোৱাটো তোমালোকক নালাগে এটো সিবিএসই ষ্টুডেন্টস সকলক লাগে গোটেইখিনি আৰু নেক্সট হৈছে কুৰ্ক তাৰ পিছত টি ফ্ৰম আসাম কুৰ্কটো লাগিব টি ফ্ৰম আসামটো লাগিব গতিকে আজি মই কুৰ্ক লেসনটো লৈ আহিছো আৰু এটো বহুত ছাত্ৰ ছাত্ৰীৰ মানে এই ফাৰ্স্ট ইউনিট টেষ্টটো যেহেতু লাগিব গতিকে গোটেইখিনি কথা তোমালোকে চোৱা এটা চোৱা কুৰ্কখন দেখিছানে কিমান ধুনীয়া এটো এটা পিকচাৰ কুৰ্কৰ পিকচাৰ আৰু এতিয়া কমন চাই কিনে যে অনুমান কৰিব পাৰি কিমান ধুনীয়া ফগ আছে কিমান গ্ৰীনাৰী এই তোমাৰ কুৰ্কৰ ওপৰত এই বিশেষ লেখাটো লিখিছে কোনে লোকেশ এব্ৰল নামৰ এজন কুৰ্গী মানুহে হয় তেও ডক্টৰো হয় গতিকে তেও লিখিছে আৰু কুৰ্ক হল কৰ্ণাটকৰ এখন ডিস্ট্ৰিক্ট আটাইতকৈ সৰু ডিস্ট্ৰিক্টখনে হৈছে কুৰ্ক আৰু খুব ধুনীয়া এই লেসনটো পঢ়াৰ পিছত তোমালোকৰ কিজানি কুৰ্কত যাও লাগি যাব গতিকে খুব মন দি শুনিবা বিৰাট ধুনীয়া লেসন আৰু তাৰ পিছত মই টি ফ্ৰম আসামটো লৈ আনিম চোৱা এতিয়া পিকচাৰখন দেখিছা চাগে কেইখনমান পিকচাৰ আছে তাৰ পিছত এইজনী হৈছে আমাৰ সকলোৱে চিনি পোৱা ৰশ্মিকা মন্দানা তোমালোকৰো চাগে ফেভাৰিট হয় এক্টিং চাই ভাল লাগে গতিকে মইনো কিয় ইয়াত পিকচাৰখন দিলো কুৰ্ক নামৰ লেসনটোত ঠিক আছে এটা তোমালোকে গম পাবা মই শিকাই দিয়াৰ পিছত কিন্তু তোমালোকে মই নকওতে ভিডিওটো পজ কৰি জনে জনে জানা তোমালোকে কমেন্ট কৰি জনাবাচোন যদি জানা যে ৰশ্মিকা মন্দানাৰ কি ৰিলেশন আছে কুৰ্কৰ লগত ঠিক আছে ভিডিওটো পজ কৰি কেনে তোমালোকে কমেন্ট কৰা তাৰপিছত চোৱা কি কৈছে প্ৰথমতে এইখিনিৰে পৰা ষ্টাৰ্ট হৈছে যে মিডৱে বিটুইন মাইসোৰ and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. Midway কাৰ মাজত বুলি কৈছে between Mysore and coastal town Mangalore খন কি হয় coastal town মানে উপকূলীয় টাউন মানে সাগৰৰ পাৰৰ মানে টাউন বিলাকক কি বুলি কোৱা হয় coastal town তাৰে মাজত যেন হেভেনৰ পৰা এটুকুৰা অংশ লৈ আনা হৈছে মানে ভগৱানৰ কিংডম যেন হেভেনৰ পৰা এটুকুৰা কি লৈ আনা হৈছে এটা অংশ লৈ আনা হৈছে ড্ৰিফটেড মানে কি সেপাৰেটেড কৰি এটা অংশ লৈ আনি যেন তাত কোনোবাই থৈ দিছে এনেকুৱা লাগিব মানে স্বৰ্গ যেন লাগিব সেইখন কুৰ্কত যোৱাৰ পিছত তোমালোকৰ গতিকে এইখন কি হৰ লগত তুলনা কৰিছে কিংডম অফ গড হেভেনৰ লগত তুলনা কৰিছে ঠিক আছে This land of rolling hills is inhabited by a proud race of martial men beautiful women and wild creature আৰু এই land of rolling hills বুলি কিয় কৈছে তাৰে হিলছ বিলাক এনেকুৱা মানে ওখ এনেকুৱা এইবিলাক গতিকে rolling hills খন কাৰ বাসস্থলী বুলি কৈছে প্ৰাউড ৰেছ মাৰ্চিয়েল মেন তাৰে মানুহবিলাক কিহৰ লগত জড়িত মাৰ্চিয়েলৰ লগত জড়িত মাৰ্চিয়েল মানে হেভিং টু ডু উইথ ৱাৰ মাৰ্চিয়েল মেন লগতে বিউটিফুল ওমেন তাৰে ছোৱালীবিলাক মহিলাবিলাক খুব ধুনীয়া ঠিক আছে এইকাৰণে ৰশ্মিকা তাৰে তোমাৰ এখন তোমাৰ বিৰাজপেট বুলি এখন ঠাইত কৰ্ণাটকৰ গতিকে মই যে পিকচাৰখন দিছো সেইকাৰণে দিছিলো আসলতে গতিকে কি বুলি কৈছে তাৰে ছোৱালী আৰু মহিলাবিলাক কি বুলি কৈছে ধুনীয়া বুলি কৈছে আৰু আছে এক্ট্ৰেছ বল যে ৰশ্মিকা আছে তেনেকুৱা নাই ৰশ্মিকাক চিনি পোৱা সকলে মই সেইকাৰণে তাইৰ নামটো লৈছো গতিকে বিউটিফুল ওমেন এণ্ড ওয়াইল্ড ক্ৰিয়েচাৰ মানে বন্য
ক্ৰিয়েচাৰ্ছ বিলাক ওয়াইল্ড মানে ধৰি লোৱা এনেকুৱা ধৰণৰ ওয়াইল্ড ক্ৰিয়েচাৰ্ছ কিছুমান পাবা ঠিক আছে গতিকে এইখিনি ইয়াতে মাৰ্চিয়েল তাৰপিছত কোষ্টেল টাউন মানে এ টাউন লোকেটেড নিয়াৰ দ্য সি এইকেইটা ৱৰ্ড মিনিংটো চাবা ঠিক আছে তাৰপিছত চোৱা কুৰ্গ অৰ কডাগু কুৰ্গৰ আন এটা নাম কি কডাগু দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক ইয়াত কৈছে যে সেইখন কি হয় কৰ্ণাটকৰ আটাইতকৈ স্মলেষ্ট ডিষ্ট্ৰিক্ট ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচেছ এণ্ড কফি প্লেণ্টেশ্যন কাৰ ঘৰ বুলি কৈছে আৰু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট মানে চিৰসেউজ বৰ্ষাৰণ্য বিলাক তাত পোৱা যায় মানে এনি টাইম সেউজীয়া হৈ থাকে স্পাইচেছ মছলা আৰু কফি প্লেণ্টেশ্যন কফিৰ গছবিলাকৰ তাতে কফিৰ গছ বহুত আছে তাৰপিছত কৈছে এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অফ দ্য ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টখনৰ সৰু ডিষ্ট্ৰিক্ট এখন তাৰে 30% এভাৰগ্ৰীণ ৰেইন ফৰেষ্টেৰে ভৰি আছে মানে সেউজীয়াই দেখা পাবা তাত তাৰপিছত কৈছে ডিউৰিং দ্য মনচুন ইট প'ৰ্ছ এনাফ টু কিপ মেনি ভিজিটৰ্ছ এৱে আৰু বাৰিষা সময়ত মনচুনৰ ছিজনত বহুত মানে ভিজিটৰ্ছক কি কৰে আঁতৰাই ৰাখে কিয় তাতে মানে বেছিকৈ বৰষুণ হয় মানে বাৰিষা ছিজনত দ্য ছিজন অফ জয় কমেন্সেছ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউছ টিল মাৰ্চ আৰু আনন্দৰ সময় কোনখিনি আনন্দৰ ছিজন কোনখিনি বুলি কৈছে ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে মানে ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে গৈ কিনে তাত ভাল পাবা দ্য ৱেডাৰ ইজ পাৰফেক্ট তেতিয়া ৱেডাৰটো পাৰফেক্ট হৈ থাকে উইথ ছাম শ্বাৱাৰ্ছ থ্ৰোন ইন দ্য গুড মেজাৰ আৰু খুব মানে সঠিক পৰিমাণত অকণমান শ্বাৱাৰ্ছ মানে বৰষুণ দি থাকে খুব বেছিও নহয় খুব কমো নহয় মানে এনেকুৱা অলপ শ্বাৱাৰ টাইপৰ দি থাকে দ্য এয়াৰ ব্ৰেথছ অফ ইনভগৰেটিং কফি আৰু তাতে তুমি যদি উশাহ লোৱা তেতিয়া সতেজ কফিৰ গোন্ধ তোমাৰ নাকত আহি লাগিব গতিকে সেইকাৰণে তাতে যদি তুমি উশাহ লোৱা কফিৰ গোন্ধ পাবা বুলি কৈছে মানে সতেজ ইনভগৰেটিং মানে কি সতেজ কৰিব তোমাক তাৰপিছত কফি ইষ্টেটছ এণ্ড কলনিয়েল বাংলোজ ষ্টেণ্ডছ টাক আণ্ডাৰ দ্য ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ আৰু তাত যিবিলাক কফি আছে কফি মানে বাগিচা আছে আৰু কলনিয়েল বাংলোজ এনেকুৱা বাংলোজ কিছুমান আছে সেই বাংলোবিলাক কি হয় তোমাৰ ষ্টেণ্ড টাক মানে কি হিডেন হৈ থাকে কিহত হিডেন হৈ থাকে ট্ৰী কেনপিজ বিলাকত এনেকুৱাকৈ ট্ৰী কেনপিজ বিলাকে কি কৰি ৰাখে সেই বাংলোবিলাক হিডেন কৰি ৰাখে গতিকে ভাবাচোন এই বাংলোবিলাকৰ ওচৰতে গছ এই গছবিলাকে ঢাকি ৰাখিছে আধা অংশ গতিকে কিমান মজা এটা লাগিব কেনপিজ মানে কি ৰুফ লাইক কভাৰিংছ ডেট ফ্ৰম শেল্টাৰৰ নিচিনাকৈ তোমাৰ এনেকুৱাকৈ ঢাকি থাকিব ঠিক আছে গতিকে এনেকুৱা কিছুমান তাত পিকচাৰ্ছ দেখাব পাবা তাৰপিছত চোৱা নেক্সট পেজটোত কি আছে দ্য ফাৰ্ষ্টলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্গ আৰ পচিবলি অফ গ্ৰীক এণ্ড আৰবিক ডিচেণ্ট আৰু এই স্বতন্ত্ৰ সাহসী মানুহবিলাক কুৰ্গৰ ক'ৰ পৰা বুলি কৈছে ক'ৰ বংশধৰ বুলি কৈছে গ্ৰীক আৰু আৰবিক বংশধৰ বুলি কৈছে ডিচেণ্ট মানে কি বংশ এনেষ্ট্ৰি এজ one story goes a part of Alexander's army moved south along the coast and settled here when return became impractical আৰু এক ষ্টৰী মতে কি হৈছে আলেকজেণ্ডাৰৰ যোনটো সৈন্যবাহিনী আছিল যোনটো আৰ্মি আছিল তেওঁলোকে এই সাউথ পাৰ্টটোত আহিছিল আৰু এই কোষ্টৰ সাউথ পাৰ্টটোত আহিছিল আৰু তাতে তেওঁলোক সেটেলড হৈ গ'ল কিয় সেটেলড হৈ গ'ল তেওঁলোকৰ উভতি যোৱাটো ইম্প্ৰেক্টিকেল হৈ পৰিল গতিকে তাতে তেওঁলোকে থিতাপি ল'লে these people married amongst the locals and their culture is apparent in the martial traditions আৰু সেই মানুহবিলাকে কি কৰিলে these people married amongst the locals তাৰে যোনবিলাক locals আছে তেওঁলোকৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিলে and their culture is apparent in the martial tradition আৰু তেওঁলোকৰ যোনটো কালচাৰ আছে apparent মানে কি clearly visible স্পষ্ট হেটো মাৰ্শিয়াল ট্ৰেডিশনৰ লগত পুৰা স্পষ্ট তেওঁলোকৰ ট্ৰেডিশনটো মাৰ্শিয়াল ট্ৰেডিশন হাও কি তেওঁলোক
তাৰপিছত marriage and religious rites which are distinct from the Hindu mainstream আৰু যোনবিলাক marriage and religious rites আছে মানে বৈবাহিক আৰু যোনবিলাক ধাৰ্মিক ৰীতি নীতি আছে সেইবিলাক কি বুলি কৈছে distinct from Hindu mainstream Hindu mainstreamৰ পৰা অকমান আতৰত বুলি কৈছে The theory of Arab origin draws support from the long and black coat traditional Kurki dress with an embroidered waist belt worn by the Kodavus. আৰু এটো কথাও প্ৰমাণ কৰে যে the theory of Arab origins তেওঁলোক যে আৰবৰ পৰা origins এটো কথা কেনেকুৱাকে গম পোৱা যায় যে তেওঁলোকে যোনটো লং ব্ল্যাক কোট পিন্ধে এনেকুৱা তেওঁলোকে এটা এইখন যে পিকচাৰ দেখা পাইছে এনেকুৱা লং এন্ড ব্ল্যাক এটা কোট পিন্ধে আৰু হেতু তেওঁলোকৰ কি হয় ট্ৰেডিশনাল ড্ৰেছ হয় আৰু সেই ট্ৰেডিশনাল ড্ৰেছটো আৰু লগতে তেওঁলোকে এখন ইয়াতে ওয়েস্ট বেল্ট এখন মাৰে আৰু সেইখন এমব্ৰয়ডাৰী কৰা হয় ঠিক আছে আৰু হেইটো কোনে পিন্ধে কডাভোজ এতিয়া তোমালোকে গম পালা যে কুৰ্গত থকা মানুহখিনিক কি বুলি কোৱা হয় কডাভোজ বুলি কোৱা হয় ঠিক আছে আৰু এই ড্ৰেছটোক কি বুলি কোৱা হয় known as কুপিয়া ঠিক আছে তোমালোকক ড্ৰেছটোৰ কথা সুধিব পাৰে এই কুপিয়া ড্ৰেছটো এটো কুপিয়া ড্ৰেছ ঠিক আছে এটো কোনে পিন্ধে কডাভোজ বিলাকে পিন্ধে কডাভোজ কাক কয় কুৰ্গত থকা মানুহবিলাকক কোৱা হয় আৰু কুৰ্গৰ তোমাৰ আন এটা নাম পালা কি কডাগু গটিকে গোটেকেটা কথা মনত ৰাখিবা এই ড্ৰেছটো কুপিয়া বুলি কোৱা হয় এই কুপিয়া ড্ৰেছটো কাল লগত ৰিসেম্বল থাকা বুলি কৈছে কুফিয়াৰ লগত মানে একে বুলি কৈছে যোনটো কোনে পিন্ধে আৰবস এন্ড কুৰ্ডস বিলাকে পিন্ধে ঠিক আছে হেতু আৰবৰ কুৰ্ডস আৰবস আৰু কুৰ্ডস বিলাকে পিন্ধা কুফিয়া ড্ৰেছটোৰ লগত সেই ড্ৰেছটোৰ কুপিয়া ড্ৰেছটোৰ মিল আছে Next peswa Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. কি কৈছে এই কুৰ্গি পৰিয়াল সমূহত কিহৰ সংস্কাৰ আছে আতিথ্যৰ সংস্কাৰ আছে হস্পিটেলিটি মানে কি আতিথ্য এই যে আমাৰ অসমীয়া মানুহবিলাকৰ অসমীয়া পৰিয়াল বিলাকতো আতিথ্য কৰি ভাল পাওঁ আমি অসমীয়া মানুহবিলাকে গটিকে কুৰ্গি ট্ৰেডিশনটো হেনুকা তেওঁলোকক খুব আফসোস কৰি ভাল পায় and they are more than willing to recount এটা recount মানে ইয়াতে কি বুজাইছে তেল তেওঁলোকে কি কৈ ভাল পায় numerous tales of valor তেওঁলোকৰ সাহসিকতাৰ গল্পবিলাক কৈ ভাল পায় যোনবিলাক তেওঁলোকৰ sons আৰু fathers বিলাকৰ লগত ৰিলেটেড মানে তাত গলে তোমালোকৰ তাত মানে শুনিবলৈ পাবা তেওঁলোকৰ পুত্ৰ আৰু তেওঁলোকৰ পিতৃ বিলাকৰ সাহসিকতাৰ গল্প মানে তেওঁলোক মানে আৰ্ম ফোৰ্সটোৰ লগত জড়িত ন এতে পাবা এতিয়া The Kurk regiment is one of the most decorated in Indian Army আৰু Kurk regiment to কি হয় Indian Army most decorated ইয়াতে most decorated মানে কি বুজাইছে having received the maximum number of awards for bravery in war মানে ওয়াৰত সাহসিকতাৰ কাৰণে তেওঁলোকে বহুত বেছি এৱাৰ্ডছ বিলাক পাইছিল ঠিক আছে and the first chief of Indian Army General Cariappa was a Kurgi আৰু যোনজন আমাৰ ইণ্ডিয়ান আৰ্মিৰ ফাৰ্ষ্ট চিফ জেনাৰেল আছিল সেইজন কি তেওঁৰ নামটো কি আছিল জেনাৰেল কাৰিয়াপ্পা আৰু সেই জেনাৰেল কাৰিয়াপ্পাও এজন কি আছিল কুৰ্গি মানুহ আছিল even now Kodavos are the only people in India permitted to carry firearms without a license আৰু আজিও হে Kodavos বিলাকক কি পাৰমিশন দিয়া হয় without license তেওঁলোকক firearms মানে কঢ়িয়াবৰ কাৰণে কোনো ধৰণৰ লাইসেন্স নালাগে without license তেওঁলোকক পাৰমিশন দিয়া হয় কাৰণ তেওঁলোকে জানে তাৰে ব্যৱহাৰটো ঠিক আছে এইজন জেনাৰেল কাৰিয়াপ্পা আছিল ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি মনত ৰাখিবা কাৰিয়াপ্পা তাৰপিছত নেক্সট কি দিছে the river Kaveri obtains its water from the hills and forest of Kurg আৰু Kaveri riverৰ পানীও
কৰ পৰা বৈ আহিছে তাৰে ফৰেষ্ট আৰু হিলছৰ পৰা বৈ আহিছে কুৰ্গৰ মহাসিৰ a large fresh water fish abound in these waters আৰু তাত এটা মহাসিৰ বুলি এটা মাছ পায় ঠিক আছে মহাসিৰ a large fresh water এটো পিকচাৰখন দি দিছো সোৱা দেখিবলৈ প্ৰায় মানুহৰ সমান ইয়াত এনেকুৱাকে দুখন এটাই দি ধৰিব লগা হৈছে গতিকে এটো এটা বিৰাট ডাঙৰ মাছ ঠিক আছে এইবিলাক জানিব লাগে কাৰণ এক্সামতো আহিছিল ইউপিএসসি এক্সামিনেশনত আহিছিল এবাৰ এই কথাটো কিংফিশাৰ্স ডাইভ ফৰ देयर কেটস আৰু কিংফিশাৰে তেওঁলোকৰ কেটস মানে শিকাৰ ধৰিবলৈ ডাইভ কৰে হুৱাইল তেতিয়া স্কুৱাৰেলছ আৰু লাংগুৰছ বিলাকে কি কৰে drop partially eaten fruit for the mischief of enjoying the splash and the repel effect of in the clear water এই গোটেই লাইনটোৰ ডেসক্ৰাইব কৰা আছে এই পিকচাৰটোত তেতিয়া কি কৰে এই যে স্কুৱাৰেলছ বিলাকে আৰু লাংগুৰছ বিলাকে তেওঁলোকে আধা হোৱা ফল বিলাক পানীত ড্ৰপ কৰে ঠিক আছে পানীত অনুকাকে দলিয়াই দিয়ে আমি সৰুতে দিছিলো আৰু তেতিয়া সেই তাৰে যোনটো স্প্লেশ সেই স্প্লেশৰ সেই চিটিকনিটো তেওঁলোকে এনজয় কৰে ঠিক আছে আৰু ৰিপেল এফেক্ট মানে সেই পানীত এটা বস্তু মাৰি দিয়াৰ লগে লগে যেনেকুৱা চাৰিওফালে ৰাউণ্ড হৈ যায় সেইটো তেওঁলোকে এনজয় কৰে বুলি কৈছে ঠিক আছে তাৰ পিছত কি কৈছে এলিফেন্ট এনজয় বিং bathed and scrubbed in the river by their mouths আৰু এলিফেন্ট বিলাকক তেওঁলোকৰ মাউথছ বিলাকৰ দ্বাৰা কি কৰা হয় তাত গা ধোৱা হয় তাত মানে স্ক্ৰাব মানে কি ৰাব কৰি দিয়া এই এলিফেন্টছ বিলাকক মানে খহি এনেকুৱাকে গা ধোৱা হয় গতিকে সেই পিকচাৰ্ছ বিলাক তোমালোকে দেখা পাবা এই পিকচাৰ্ছ কেইখনতে তোমালোকে গোটেইখিনি কথা বুজি পাই পাবা ঠিক আছে তাৰপিছত নেক্সট কি দিছে the most laid back individuals become converts to the life of high energy adventure with river rafting canoeing rappelling rock climbing and mountain biking আৰু ইয়াতে কি কৈছে most laid back মানে কি খুব শান্তিপ্ৰিয় মানুহেও কি হ'ব ইয়াতে গৈ কিনে কি হলৈকে কনভাৰ্ট হৈ যাব টু দ্য লাইফ অফ হাই এনাৰ্জি এডভেঞ্চাৰ মানে খুব শান্তিপ্ৰিয় মানুহ তাতে এডভেঞ্চাৰ কৰিব মন যাব কিহৰ হৈতে এডভেঞ্চাৰ কৰিব মন যাব ৰিভাৰ ৰাফটিং এটোতো জানে তোমালোকে এটো বহুত ড্ৰিম থাকে ৰিভাৰ ৰাফটিং কৰিব মোৰ মন যায় এটো কৰিবৰ কাৰণে এই তোমাৰ পাম ভৰুৱা ৰাফট এখনত যে পুৰা একদম ঢৌৰ মাজে তো ৰিভাৰ ৰাফটিং কৰে গতিকে হেটো গটেকেটা ইয়াতে মই পিকচাৰ দি থৈছো কেনোইং মানে কি এটো সোৱা কি ট্ৰেভেলিং ইন দা ৰিভাৰ ইন আ কেনো মানে কি এ লাৰ্জ নেৰো বোট দীঘল নেৰো বোট এইখনে দীঘল নেৰো বোটত এনেকুৱাকে তোমালোকে বোটিং কৰিব পাৰিবা তাৰ পিছত ৰেপলিং মানে কি এই যে পাহাৰত এনেকুৱা ৰছী ডালেদি উঠি যায় বা নামি আহে কেতিয়াবা হেতু ৰেপলিং বুলি কোৱা হয় গোইং ডাউন আ ক্লিফ বাই স্লাইডিং ডাউন আ ৰপ তাৰ পিছত তোমাৰ ৰক ক্লাইম্বিং কৰিব পাৰি তাৰ পিছত মাউণ্টেইন বাইকিং সাইকেল চলাব পাৰি তাৰ পিছত নিউমেৰিয়াছ ৱাকিং ট্ৰেইলছ ইন দিস ৰিজন আৰ ফেভাৰেট উইথ ট্ৰেকাৰ্ছ ট্ৰেইলছ মানে কি পাথ ক্ৰিয়েটেড বাই ৱাকিং কিন্তু তাতে কি যাত্ৰীসকলে কি কৰি ভাল পায় মানে তেওঁলোকে ট্ৰেইলছ মানে তোমাৰ পথ বিলাক নিজে খোজ কাৰি পথ বিলাক আৱিষ্কাৰ কৰি কিনে ভাল পায় ট্ৰেকিং কৰি ভাল পায় ঠিক আছে তাৰ পিছত কৈছে birds bees and butterflies are there to give you company আৰু তাত তোমাক birds bees butterflies বিলাকো সংগ দিব মানে বাৰ্ড বিলাকে গান গাই থাকিব bees বিলাকে উৰি থাকিব butterflies বিলাকো আহি কিনে তোমাৰ গাত পৰিব কিমান ধুনীয়া পৰিবেশ হয়নে তাৰ পিছত macaques malavers squirrels and langurs and slender lories keep a watchful eye from the tree canopy আৰু ট্ৰি ক্যানপি বিলাকৰ পৰা এই বিলাকেও কি কৰি থাকিব তোমাক নজৰ দি থাকিব সোৱা ইয়াতে কি কৈছে মেকাকিউ এটো মেকাকিউ ঠিক আছে তাৰ পিছত তোমাৰ মালাবাৰ স্কুৱাৰেলছ অকমান এটো বেলেগ কালাৰটো বেলেগ এনেকুৱা মালাবাৰ স্কুৱাৰেলছ এটো তাৰ পিছত লাংগুৰছটো তো জানে হে আমাৰ চিৰিয়াখানাটো পাই সোণালী বান্দৰ অলপমান আগৰ পিকচাৰখনত আছিল তাৰ পিছত স্লেণ্ডাৰ লৰিছ এটো স্লেণ্ডাৰ লৰিছ
কেতিয়াবা দিয়ে এইবিলাক CBSE তেনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে আৰু তোমালোকৰ কুৱেশ্যন বেংকতো আছে মই সেইকাৰণে পিকচাৰ্ছৰ সৈতে বুজাইছোঁ দুটা কাৰণত যাতে তোমালোকে চিনিও পোৱা যাবও মন যায় যাতে কুৰ্গলৈকে আৰু লগতে যাতে পৰীক্ষাত কিবা আহিলেও যাতে এনেকুৱা কোনো যাতে কনফিউজ নোহোৱা ঠিক আছে এইবিলাক জানিবও লাগে তাৰপিছত এই স্লেণ্ডাৰ লৰি সেইবিলাকে কি তোমাক পুৰা একদম ট্ৰি কেনপিৰ পৰা নজৰ দি থাকিব তাৰপিছত কৈছে আই ডু হাউএভাৰ প্ৰিফাৰ টু ষ্টেপ এছাইড ফৰ ৱাইল্ড এলিফেণ্টছ আৰু মই কিন্তু এই মানে ৱাইল্ড এলিফেণ্টছবিলাকৰ পৰা অকণমান দূৰত থকাটোৱে প্ৰিফাৰ কৰোঁ মানে ৰাইটাৰে কৈছে কাৰণ সেই ৱাইল্ড ক্ৰিয়েচাৰ্ছবিলাকে কিবা কিবি হানি কৰিব পাৰে ঠিক আছে এলিফেণ্টছবিলাকেও তাৰপিছত কৈছে দ্য ক্লাইম্ব to the Brahmagiri Hills brings you into panoramic view of entire misty landscape of Coorg. আৰু ব্ৰহ্মগিৰি হিলছলৈকে যদি যোৱা যায় তুমি যদি যোৱা ক্লাইম্ব কৰি যোৱা এখন তাতে হিল আছে সেইখনৰ নাম কি পাহাৰখনৰ নাম ব্ৰহ্মগিৰি ঠিক আছে তাৰ পৰা গোটেই এন্টায়াৰ কুৰ্গখনৰ এটা পেনাৰমিক ভিউ দেখা পাবা পেনাৰমিক মানে পুৰা আমাৰ যে মোবাইলত কেমেৰাত অপচন থাকে হে পুৰা একদম গোটেই তোমাৰ কুৰ্গখন দেখা পাবা ব্ৰহ্মগিৰি হিলছৰ পৰা সেই কথাটো কৈছে তাৰপিছত কৈছে এ ৱাক এক্ৰছ দ্য ৰোপ ব্ৰিজ লিড টু দ্য 64 একৰ আইলেণ্ড নিসৰ্গ ধৰ্ম আৰু সেই তাৰ ওচৰতে কি আছে ৰোপ ব্ৰিজ এখন আছে এইখন ৰোপ ব্ৰিজ সেই ৰোপ ব্ৰিজখনৰে কলৈকে লৈ যায় 64 একৰৰ এটা আইলেণ্ড আছে আৰু সেইটো হৈছে নিসৰ্গ ধৰ্ম সেই নিসৰ্গ ধৰ্মলৈকে যাব পাৰে ৰানিং ইনটু বুদ্ধিষ্ট মংস এইখন কোনে চলায় বুদ্ধিষ্ট মংবিলাকে চলায় ফ্ৰম ইণ্ডিয়াছ লাৰ্জেষ্ট টাইবেটিয়ান সেটেলমেন্ট ইণ্ডিয়াৰ লাৰ্জেষ্ট টাইবেটিয়ান সেটেলমেন্ট এট নিয়াৰ বাই বাইলুকপি আৰু তাতে কি আছে বাইলুকপিওটো আছে এইটো মানে বুদ্ধিষ্ট মংসকলৰ এইটো খুব মানে পিচ এটা পাবা পিচফুল এটা পৰিৱেশ এটা পাবা এইটো মনত ৰাখিবা বাইলুকপি ইজ আ বনাছ এইটো তুমি বনাছ হিচাপে পাবা দ্য মংস ইন ৰেড ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. আৰু এই কুৰ্গখনত তুমি সেই মংস বিলাকে সেই যে ৰেড অৰ্কিড এছটিয়লো কাপোৰ পিন্ধা সেই মংস বিলাকে আৰু বিভিন্ন ধৰণৰ তোমাক কি দিব সাৰপ্ৰাইজ দিব সেইবিলাক তোমাৰ কাৰণে কুৰ্গত অপেক্ষা কৰি থকা বুলি কৈছে গতিকে এইখিনিয়ে আছিল খুব ধুনীয়া সৰু এটা লেসন আৰু ইয়াৰ পৰা বহুতখিনি কোৱেশ্চন আহে তোমালোকে বুজি পাইছা চাগে আৰু বিৰাট ধুনীয়া তোমালোকৰো এতিয়া যাব মন গৈছে চাগে হয়তো মোৰো যেতিয়া পঢ়িছিলোঁ প্ৰথমবাৰৰ কাৰণে তেতিয়াও একদম উৰি যোৱা যেন লাগিছিল কুৰ্গলৈকে আজি যাম এনেকুৱা লাগিছিল গতিকে তোমালোকৰো মন গৈছে চাগে আৰু তোমালোকৰ সেই মনটো আকৌ অকণমান মই বেছি কৰি দিছোঁ যে কেনেকুৱাকেনো যাব পাৰি কুৰ্গলৈকে হাউ টু ৰিচ এইখিনিও বুকতে আছে আৰু ইয়াৰ পৰা কুৱেশ্যন আহে সেইকাৰণে চাবা যে মাদিগিৰি দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ তাৰে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছটো নামটো সুধিব পাৰে এইটো আহিছিল এইবাৰ এক্সামিনেশ্যনত সেই Madikeri, the district headquarters is the only gateway to Coorg. Ama jenukake north east kono thuma gateway ki hoise Guwahati. Thik ase? Tenukake tomar Coorgot thuma gateway hoise Madikeri. The misty hills, lush forest and coffee plantation will cast spell on you. Aru hei tomar hills তাৰপিছত ফৰেষ্ট কফি প্লেণ্টেশ্যন সেইবিলাকে তোমাক ধুনীয়াকৈ কৈ দিব কলৈকে যাব লাগে তাৰপিছত মানে তুমি গোন্ধ শুনি যাই থাকিব পাৰিবা কফিৰ গোন্ধ তাৰপিছত ফাইন আ ৰিজৰ্ট কফি ইষ্টেট অৰ ষ্টে ইন হোম ফৰ আ ট্ৰুলি কুৰ্গী এক্সপিৰিয়েঞ্চ আৰু তাতে তোমাৰ এখন ৰিজৰ্ট ল'ব দিছে তাৰপিছত কফি ষ্টেট তাৰপিছত তোমাৰ তাতে আৰু কুৰ্গী যদি এক্সপিৰিয়েঞ্চটো ল'ব খোজা তাৰে হোমষ্টে মানে তাতে সেই ঘৰসমূহত থাকিলে তুমি কুৰ্গী এক্সপিৰিয়েঞ্চটো পাই যাবা এতিয়া তোমালোকে এয়াৰত যাব পাৰা এয়াৰত কেনেকুৱাকৈ যাব পাৰি দ্য নিয়াৰেষ্ট এয়াৰপৰ্টছ আৰ মেংগালোৰ আটাইতকৈ ওচৰত থকা এয়াৰপৰ্টটো কি মেংগালোৰ 135 কিলোমিটাৰ হয় কিন্তু কমো দূৰ নহয় মেংগালোৰৰ পৰা এণ্ড বেংগালোৰৰ পৰা কিমান হয় 260 কিলোমিটাৰ হয় দেয়াৰ আৰ ফ্লাইটছ টু মেংগালোৰ আৰু
মেংগালোৰলৈকেতো ফ্লাইট পায় মুম্বাইৰ পৰা পায় বেংগালোৰৰ পৰা পায় ফ্ৰম আহমেদাবাদৰ পৰা পায় চেন্নাই দিল্লী গোৱা হায়দৰাবাদ তাৰপিছত কোচি কলকাতা মুম্বাই পুনে সকলোৰ পৰা পায় তাৰপিছত ৰেলেদি যদি যাব খোজা তেতিয়া দ্য নিয়াৰেষ্ট ৰেল হেডছ আৰ এট মাইচৰত আছে নিয়াৰেষ্ট ৰেল হেডটো তাৰপিছত মেংগালোৰ আৰু হাছান ইয়ালৈকে সেইকেইটা ৰেল ষ্টেচন আছে তালৈকে যাব পাৰা তাৰপিছত বাই ৰোড যদি ৰোডেদি যাব খোজা দেয়াৰ আৰ 2 routes টু কুৰ্গ ফ্ৰম বেংগালোৰৰ পৰা দুটা বিশেষকে ৰাস্তা আছে both are almost the same distance দুইটাৰে ডিসটেন্স প্ৰায় সমান around 250 to 260 কিলোমিটাৰ the route via Mysore is the most frequented one আৰু যোনটো মাইসোৰেদি হৈ যায় হেতু খুব সঘনাই ব্যৱহাৰ কৰে the other route is via নীলমঙ্গল আৰু আন এটা ৰাউট আছে নীলমঙ্গলেদি তাৰপিছত কুংগাল আৰু সাৰেন্নাপাটনা এইফালেদি ৰোড আছে গতিকে তোমালোকক ডিটেইলছটো দি দিছে যদি কাৰোবাৰ যাব মন আছে যাব পাৰা আৰু লেসনটো দেখিনিয়া কথা দিছিল কুৰ্গৰ কথা খুব সৰু লেসন কিন্তু খুব ধুনিয়া ন যাব মন গুছি যায় গতিকে এনেকুৱা আৰু ইয়াৰ পাছৰটো তেনেকুৱা আমাৰ অসমৰে নিজৰ কথা পঢ়িব পাবা আৰু গোটেই ইণ্ডিয়াই এনচিআৰটি বুকখনত দিয়া কাৰণে আমাৰ অসমৰ টিৰ কথা পঢ়ি আছে গতিকে এই লেসনটো লৈ আনিম গতিকে যদি বুজি পাইছা তোমালোকে ভিডিওটো কেনেকুৱা পাইছা জনাবা আৰু তোমালোকে তোমালোকৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিবা ভিডিওটো ঠিক আছে আগন্তুক আৰু কি ভিডিও লাগে কবিতাও লৈ আনিম তেনেকুৱা কবা সমাজ বিজ্ঞানৰো ভিডিও দি আছো মই গতিকে চাবা সেই ভিডিও কিটাও আৰু এটোত বহুদৰে যেটো ইউনিট টেষ্টত আহিব ভালকে পঢ়িবা আৰু যদি আমাৰ ভিডিও চাই ভাল পায় তোমালোকে আমাক তো ইউটিউবত ফলো কৰিছা তাৰ পিছত ইনষ্টাগ্ৰাম ফেসবুক আৰু হোৱাটছআপত আমাৰ এটা চেনেল আছে যত আমি কিছুমান কোৱেশ্চন আনসাৰ ডিসকাস কৰো এমসিকিউ টাইপৰ গ্ৰামাৰে হওক বিজ্ঞান হওক গণিত হওক ডিসকাস কৰো গতিকে তোমালোকে আমাক ফলো কৰিব পাৰা লগতে মোক যদি পাৰ্সনেলি ফলো কৰিব খোজা মোৰ ইনষ্টাগ্ৰাম একাউণ্ট মৃন্ময় অফিচিয়েল আৰু ফেসবুক পেজ এটা আছে ইউটিউব চেনেল এটা আছে তাত মই ইংলিশে শিকাও স্পোকেন ইংলিশ অলপমান শিকাবলৈকে ট্ৰাই কৰো তোমালোকে ফলো কৰিব পাৰা লগতে বহুতে আমাৰ এড্ৰেছটো সুধি থাকে গতিকে এড্ৰেছটো আমাৰ শংকৰপথ গীতানগৰ গুৱাহাটী আন এটা আমাৰ কোচিং চেণ্টাৰ আছে বিৰগুছি নাৰেংগী গুৱাহাটীত গতিকে তোমালোকে ভিডিওটো যদি চাই ভাল পাইছা শেয়াৰ কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত আৰু আগন্তুক যিসমূহ ভিডিও আহে গতিকে এটা ভিডিও চাবা এক্সাম ৰিলেটেড ভিডিও আৰু ইম্পৰ্টেন্ট কুৱেশ্চনৰ ভিডিও লৈ আনিম অতি সোনকালে ধন্যবাদ